ৰাজ্যত অব্যাহত আছে গৰুৰ সিন্ডিকেট। কামৰূপ আৰক্ষীয়ে আমিনগাঁও জয়গুৰুস্থিত নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ পৰা জব্দ কৰিলে প্ৰায় 40ৰো অধিক অবৈধ গাই গৰু। প্ৰথমে মই প্ৰাগনিউজৰ দৰ্শকসকলক গৰুসমূহ দেখুৱাই লৈছোঁ। এইসমূহ গৰু বিহাৰৰ পৰা আগৰতলালৈ নিবৰ বাবে অনা হৈছিল আৰু সেই সময়তে এই গৰুসমূহ আমিনগাঁও জয়গুৰুস্থিত নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সত ৰখা হৈছিল। নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ স্বত্বাধিকাৰী ৰাতুল আহমেদৰ ছত্ৰছায়াত গো মাফিয়া মুজাম্মিল আলী আৰু হানিফ আলীৰ নেতৃত্বতে চলিছিল অবৈধ গৰুৰ সিন্ডিকেট। উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ গৃহৰক্ষী জোৱান পুতুল বৰ্মনে এই প্ৰতিখন গৰু গাড়ী পাৰ কৰাৰ নামত 30,000 টকাকৈ সংগ্ৰহ কৰাৰ কথাও ইতিমধ্যে প্ৰায় উত্থাপিত হৈছে। জয়গুৰুৰ নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সত এনেদৰে দীৰ্ঘদিনৰ পৰাই চলি আহিছিল গৰুৰ সিন্ডিকেট। অবৈধ গৰুৰ সিন্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিহাদ ঘোষণা কৰাৰ পিছতে কামৰূপ আৰক্ষীৰ গা লৰিছে। কামৰূপ আৰক্ষীৰ অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু একাংশ উচ্চপদস্থ বিষয়াৰ নেতৃত্বত চলা অভিযানত আমিনগাঁও জয়গুৰুস্থিত নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ পৰা জব্দ হয় প্ৰায় 40ৰো অধিক গাই গৰু আৰু এই গৰুসমূহ বিহাৰৰ পৰা আগৰতলালৈ নিবলৈ আহিছিল। ঠিক তেনে সময়তে আৰক্ষীয়ে উমান পাই এই গৰুসমূহ জব্দ কৰিছে। আটাইতকৈ উল্লেখনীয় বিষয় এয়াই যে এই গৰু সিন্ডিকেটৰ লগত হাত উজান দিছে কামৰূপ আৰক্ষীৰ একাংশ বিষয়াই। উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ গৃহৰক্ষী জোৱান পুতুল বৰ্মনে সংগ্ৰহ কৰা 30,000 টকাৰ ভাগ কলৈ কলৈ গৈছিল সেয়াও কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয়। দীৰ্ঘদিনৰ পৰাই চলি আহিছিল গৰুৰ এই অবাধ সিন্ডিকেট আৰু সিন্ডিকেটৰ গো মাফিয়া মুজাম্মিল আলী আৰু হানিফ আলীয়ে নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ স্বত্বাধিকাৰী ৰাতুল আহমেদৰ ছত্ৰছায়াত চলাই গৈছিল এই বৃহৎ সিন্ডিকেট। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অমাননা কৰি জালুকবাৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ আমিনগাঁও জয়গুৰুতে চলাই গৈছিল এই গৰুৰ অবৈধ সিন্ডিকেট আৰু গৰুৰ অবৈধ সিন্ডিকেটৰ বিৰুদ্ধে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে জিহাদ ঘোষণা কৰাৰ পিছতে কিন্তু এইসকল গো মাফিয়াই গৰুৰ সিন্ডিকেট অব্যাহত ৰাখিছিল। এনেদৰে চলাই গৈছিল গৰুৰ অবৈধ সিন্ডিকেট। প্ৰতিখন গৰুৰ ট্ৰাক পাৰ কৰাৰ বিনিময়ত উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ যিগৰাকী গৃহৰক্ষী জোৱান পুতুল বৰ্মনে 30,000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপিত হৈছে। কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত চলা অভিযানত 40টাতকৈ অধিক গৰু জব্দ কৰিবলৈ সক্ষম হৈছে আৰু কেইবাজনো লোককো আটক কৰিবলৈ সক্ষম হৈছে। কিন্তু গৰু সিন্ডিকেটৰ লগত জড়িত যি মূল কাণ্ডাৰী গো মাফিয়া মুজাম্মিল আলী আৰু হানিফ আলীক কেনেদৰে গ্ৰেপ্তাৰ কৰিব সেয়াও কিন্তু উল্লেখনীয় বিষয়। আৰু আমিনগাঁও জয়গুৰু নিজামুদ্দিন যি কমপ্লেক্সৰ স্বত্বাধিকাৰী ৰাতুল আহমেদৰ নেতৃত্বত তথা ছত্ৰছায়াতে চলিছিল এই গৰুৰ সিন্ডিকেট আৰু এই গৰুৰ সিন্ডিকেটৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে সৰব হৈ পৰাৰ পিছত কোন কোন লোকক আটক কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।